ৰাজ্য চৰকাৰৰ হেমাহিত বন্ধ হৈ আছে ডিগবৈৰ এটা ক্ষুদ্ৰ উদ্যোগ। ডিগবৈ গোলাই নৱজ্যোতি গাঁৱত 2012 চনৰ পৰাই বন্ধ হৈ আছে খাদ্য প্ৰস্তুতকৰণ আৰু বিপণন উদ্যোগটো। হাবি জংঘলৰে আগুৰি ধৰাত পৰিত্যক্ত হৈ ৰৈছে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটো। প্ৰায় 300 বিঘা মাটিত প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল যদিও আজিলৈকে মুকলি কৰা নহল। আজি কুপতি প্ৰকল্পটো মুকলি কৰাত ব্যৰ্থ হোৱাত চৰকাৰক সমালোচনা স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত চাওক বুবু গগৈৰ এক প্ৰতিবেদন। হয়, নিবনুৱা কৰ্মসংস্থাপন দিয়াৰ নামত ৰাজ্য চৰকাৰে কেনেদৰে নিবনুৱা যুৱক যুৱতীসকলক বঞ্চনা বা ঠগি আহিছে তাৰ এক জ্বলন্ত উদাহৰণ ডিগবৈ সমষ্টিত দেখা গৈছে। বিশেষকৈ ডিগবৈ বিধানসভা সমষ্টিৰ নৱজ্যোতি গাঁৱত খাদ্য প্ৰস্তুতকৰণ আৰু এই বিক্ৰীকৰণৰ নামত এটা প্ৰকাণ্ড এটা প্ৰকল্প স্থাপন কৰিলে। যোৱা 2011-12 চনতে ইয়াত স্থাপন কৰা হৈছিল, যিটো প্ৰকল্প প্ৰায় 300 বিঘা ভূমি আগুৰি আছে। আৰু এই প্ৰকল্পটোত ইয়াত ডাঙৰ ডাঙৰ বিল্ডিং বনালে, কোটি কোটি টকা খৰচা কৰিলে। আৰু ইয়াত বিশেষকৈ বিভিন্ন ফল মূল খেতি কৰিব, খেতি কৰি ইয়াৰ পৰা ফল মূলসমূহ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব আৰু ইয়াতে বিভিন্ন বিপণী স্থাপন কৰি থৈছে আৰু বিপণীতে বিক্ৰী কৰিব, যাৰ ফলত ইয়াৰ স্থানীয় লোকসকলে ইয়াত কৰ্মসংস্থাপন পাব। আৰু কৰ্মসংস্থাপন পোৱাৰ লগে লগে তেওঁলোকৰ জীৱন জীৱিকা যথেষ্ট পৰিৱৰ্তন হ'ব বুলি এখন সপোন দেখুওৱা হৈছিল। এই সপোন দেখুৱাই ইয়াত যিসকল লোকে খেতি বাতি কৰি আছিল তেওঁলোকৰ ভূমিসমূহ অধিগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। কিন্তু এই বৰ্তমান অৱস্থাই এয়া হাবি জংঘলে ভৰি আছে। কোনো ইয়াত প্ৰকল্প স্থাপন কৰা নহ'ল, খালী ঘৰকেইটা বনালে আৰু ইয়াত মস্ত এটা তলা ওলমি আছে আৰু তলাটো ওলমাই চৰকাৰে দায়িত্ব সামৰিলে, যাৰ ফলত কোটি কোটি টকা এতিয়া বৰ্তমান হাবি জংঘলৰ মাজত যাব ধৰিছে। আৰু ইয়াৰ কোনো প্ৰকল্প নহ'ল, স্থানীয় ৰাইজৰ মাতি গ'ল কিন্তু কামো একো নাপালে। স্থানীয় এজন যুৱক পাইছোঁ, স্বাভাৱিকতে ইয়াৰ ৰাইজে খুব প্ৰকাশ কৰি থাকে এই প্ৰকল্পটোৰ ক্ষেত্ৰত। কি ক'বা, ইমান ধুনীয়া এটা প্ৰকল্প এনেকৈ পৰি আছে? তাকেই আমি বিশেষকৈ এই প্ৰকল্পটোৰ ক্ষেত্ৰত এটা ক'ব বিচাৰিছোঁ যে এই প্ৰকল্পটো বৰ্তমান বিফল হৈছে। গতিকে এই প্ৰকল্পটোত যিসকলৰ ভূমি গৈছে, যিহেতুকে 2007 মানতেই চৰকাৰে AIIDC কোম্পানীক আপোনাৰ আবণ্টন দিছিলে আৰু তেতিয়াই ৰাইজে গম পাইছিলে যে এই মাটিখিনি আপোনাৰ ৰাইজৰ পৰা লৈ মেলি কোনোবা এখন কোম্পানী ফুড প্ৰচেছিং পাৰ্কৰ নামত দি দিয়া হৈছিলে। তেতিয়া ৰাইজে আপত্তি জনাইছিলে যে এই ভূমিখিনি আমাৰ, যিহেতুকে আমি আবণ্টন পাইছিলোঁ, যিহেতুকে আমাৰ লগত কিয় আলোচনা নোহোৱাকৈ দি দিয়া হ'ল। তেতিয়া চৰকাৰে কৈছিলে যে ঠিক আপোনালোকে আবণ্টন দিয়া হৈছিলে, কিন্তু আপোনালোকে সময়মতে ম্যাদী নকৰিলে, গতিকে বৰ্তমান এয়া চৰকাৰী মাটি, গতিকে চৰকাৰে তেনেকৈ প্ৰকল্পৰ নামত দিব পাৰে। কিন্তু তেতিয়া ৰাইজে কৈছিলে যে আমাক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হওক তেতিয়াহ'লে, কিন্তু চৰকাৰে একো ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে। তেখেতসকলে ক'লে যে ভৱিষ্যতে যদি কিবা এমপ্লয়মেণ্টৰ অপৰচুনিটি হয় বা বেপাৰ বাণিজ্যৰ সুবিধা হয় তেতিয়া আপোনালোকক অগ্ৰাধিকাৰ দিয়া হ'ব, 50% আপোনালোকৰ কাৰণে নিশ্চিত কৰা হ'ব বুলি আমাক এচিউৰেঞ্চ দিছিলে। আৰু পিছৰ পৰ্যায়ত ৰাইজে মানিবলৈ বাধ্য হ'ল আৰু নামানিলেও তেতিয়া উপায় নাছিলে, কাৰণ তেতিয়া আপোনাৰ যিহেতুকে প্ৰকল্পৰ কাৰণে দিয়ে দিছিলে আৰু কাম কাজ আৰম্ভ হৈছিলে। 2011-12 মানতেই আপোনাৰ কাম কাজ আৰম্ভ হ'ল। ইয়াত ঠিকাদাৰ নিয়োগ হ'ল। ঠিকাদাৰসকলে আপোনাৰ সাংঘাতিক কৰাপশ্যন, এই প্ৰকল্পটোত আপোনালোকে ভিতৰত সোমাই মেলি চাব, একেবাৰে নিম্ন পৰ্যায়ৰ নিৰ্মাণ, কোটি কোটি টকা আবণ্টন হৈছিলে। কিন্তু এই গোটেইটো আপোনাৰ একেবাৰে মিছইউজ হৈছে আৰু কৰাপশ্যন হৈছে বুলি আমি ক'ব খুজিছোঁ। আৰু ইমান ধুনীয়া এটা প্ৰজেক্ট চৰকাৰে হাতত লৈছিলে নিবনুৱাসকলক আপোনাৰ সংস্থাপন দিয়াৰ নামত। এয়া ডিগবৈ সমষ্টিৰ পাৱৈ গাঁও পঞ্চায়তৰ নৱজ্যোতি গাঁও এলেকা। ইয়াত এই প্ৰজেক্টটো সফল হোৱা হ'লে ওচৰে পাঁজৰে ডিগবৈ সমষ্টিৰ যথেষ্ট বা তিনিচুকীয়া জিলাৰো আপোনাৰ নিবনুৱাসকলে সংস্থাপন পোৱাৰ সুবিধা হ'লহেঁতেন। কিন্তু আপোনাৰ বিধায়ককে আমি ক'ব খোজোঁ যে ডিগবৈ সমষ্টিত এনেধৰণৰ এটা সুন্দৰ পদক্ষেপ চৰকাৰে লৈছিলে, কিন্তু আপোনাৰ নেতৃত্বত এয়া আজি চাওক আপোনাৰ ফুপলা স্বৰূপ, আপুনি যে একো ব্যৱস্থা ল'ব পৰা নাই। তেওঁ এটা সুন্দৰ পদক্ষেপ যদি এই প্ৰকল্পটো যদি সফল হোৱা হ'লে নিশ্চয় নিবনুৱাসকলে বা যিসকলৰ ভূমি গৈছে তেওঁলোকে সুখী হ'লহেঁতেন বা নিবনুৱাসকলে সংস্থাপন পালেহেঁতেন। কিন্তু আপোনালোকে মিছা মাত মাতি ৰাইজক বিভ্ৰান্ত কৰি থাকে, কিন্তু এনেধৰণৰ সুন্দৰ প্ৰকল্পবিলাক আপোনালোকে কেতিয়াও সফল ৰূপায়ণ নকৰে। নিশ্চয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে এটা অঞ্চলৰ সমস্যা। নিশ্চিতভাৱে সংশ্লিষ্ট বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে চোৱাটো অতি প্ৰয়োজনীয়।